ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ জাপানৰ টকিঅত চলি থকা পেৰা অলিম্পিকত ভাৰতে লাভ কৰিছে প্ৰথমটো পদক ৰূপৰ পদক লাভেৰে ভাৰতে সুনিশ্চিত কৰিলে প্ৰথম তালিকাত নিজৰ নাম পদক তালিকাত নাম টকিঅত অনুষ্ঠিত পেৰা অলিম্পিকত মহিলাৰ চতুৰ্থ শ্ৰেণীৰ সিংগলছৰ টেবুল টেনিছ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছে ভাৰতীয় টেবুল টেনিছ খেলুৱৈ ভাবিনা পেটেলে বিশ্বৰ প্ৰথম স্থানত থকা চীনৰ টেবুল টেনিছ খেলুৱৈ ইং ঝুৰ সৈতে হৈছিল ফাইনেল খেলখন শেষ মুহূৰ্তলৈকে যুঁজ দিয়া খেলখনত অৱশেষত পৰাজয় বৰণ কৰে যদিও ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয় 2020ৰ পেৰা অলিম্পিকত ভাবিনা পেটেলৰ পদকটো প্ৰথম পদক হিচাপে বিবেচিত হোৱাৰ লগতে সামগ্ৰিকভাৱে ভাৰতে 13টা পদক লাভ কৰিবলৈ সক্ষম হৈছে এই পৰ্যন্ত উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে টকিঅ অলিম্পিকৰ গ্ৰুপ ইভেণ্টত প্ৰথমখন খেলত ভাবিনা পেটেল চীনা প্ৰতিদ্বন্দ্বীগৰাকীৰ হাতত পৰাস্ত হৈছিল ইফালে ৰূপৰ পদক লাভ কৰাৰ পিছত টেবুল টেনিছ খেলুৱৈ ভাবিনা পেটেলক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে বহুজনে অভিনন্দন জ্ঞাপন কৰিছে 2020 পেৰা অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক मेडल जीत के आया है तो ये मेरे लिए एक बहुत बड़ी बात है कि मुझे देख के मुझे लगता है कि बहुत सारे ऐसे और जो प्लेयर्स हैं वो आगे आएंगे और अपना खेल ऐसे मतलब बड़े प्लेटफॉर्म पर दिल खोल के दिखाएंगे जब मैंने फर्स्ट टाइम खेला था उसके साथ तो उससे मैं हारी थी उसके साथ और वो उसका जितना मूवमेंट है जितना फास्ट वो खेलती है वो बॉल मेरे से कंट्रोल नहीं हो पा रहे थे तो उसकी वजह से मुझे एक अंदर से ये थोड़ा नर्वस फील हो रहा था कि आज मैं एटलीस्ट अभी बॉल्स को हैंडल कर पाऊं ক্ৰমাৎ পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰা অসমৰ এবিধ লোক সংস্কৃতি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যি লোক সংস্কৃতিয়ে সমৃদ্ধ কৰি আহিছে অসমৰ সমাজ জীৱন সংস্কৃতিৰ পথাৰখন যাক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা পৰিবেশ্য কলাৰ অন্য নাম ফুকনান্নি ওজাপালি শতিকাজোৰা এই লোক সংস্কৃতি আজি স্মৃতিৰ গৰাহত ক্ৰমাৎ হেৰাই যাবলৈ ধৰা দৰঙৰ ফুকনানি ওজাপালিয়ে এসময়ত দেশজুৰি বিলাইছিল ইয়াৰ সুবাস অতি প্ৰাচীন লোককৃষ্টি হিচাপে বিবেচিত হৈ আহিছে দৰঙৰ ফুকনানি ওজাপালি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা দৰঙৰ ফুকনানি ওজাপালি আজি ক্ৰমান্বয়ে লোপ পাই আহিছে এই প্ৰাচীন লোক সংস্কৃতিবিধক নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ বাবে মঙলদৈৰ জনাৰাম চৌকাত আৰম্ভ হৈছে এক কৰ্মশালা অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ ফুকনানি ওজাপালি সন্থাই শিল্পী সাৰথী নামৰ ওজাপালি সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰিছে ফুকনানি ওজাপালিৰ কৰ্মশালা আমি এতিয়া বুঢ়া হৈ আহিলোঁ আমাৰ পিছত নৱপ্ৰজন্মক আমি শিক্ষা দিয়াটো বৰ আৱশ্যকীয় গতিকে এনেকুৱা আমি সদন যোগেৰে তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ কিন্তু এইটো আমি চৰকাৰৰ ফালৰ পৰা বৰ্তমান একো সহায় সহানুভূতি আমি পোৱা নাই কিন্তু আমাৰ ফালে অকণমান তেখেতসকলে সহায় সহানুভূতি আগবঢ়ালে আমি সুখী হ'ম গতিকে শিল্পী সাৰথীৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ প্ৰণাম যে আপোনালোকে সাংস্কৃতিক দিশটো আগুৱাই লৈ যাওক আৰু নৱপ্ৰজন্মৰ যোগেদি আমি সংস্কৃতি ৰক্ষা কৰোঁ আমাৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমি আজি দায়বদ্ধ স্বাভিমান আমি ৰক্ষা কৰিম কাৰণ যদি আমি আজি নৱপ্ৰজন্ম আগবাঢ়ি নাহে ইয়াৰ লগত সম্ভৱ নহ'ব কেৱল ফুকনানি ওজাপালিয়ে নহয় অসমৰ বাৰেৰহণীয়া সংস্কৃতিক চহকী কৰা দেওধনী নৃত্যৰো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে দেওধনী শিক্ষাৰ্থী আছে 23 জন আৰু আমাৰ শিল্পী আছে মুঠতঃ 470 জনমান শিল্পী আছে কাৰণ এই যদি দেওধনীটো আমাৰ নোহোৱা হৈ গৈছে আৰু এক সময় ইয়াক মানে বিৰূপ প্ৰক্ৰিয়া দিছে বিৰূপ কৰিছে গতিকে আমি এটা সিদ্ধান্ত আহিব খুজিছোঁ দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 500 জন শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত
25 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সুকনানী ওজাপালিৰ কৰ্মশালাখন দৰঙৰ বিভিন্ন লোককৃষ্টি প্ৰদৰ্শনেৰে বৃহৎ শোভাযাত্ৰা কৰি পানী তোলা কাৰ্যসূচীৰে ৰূপায়িত কৰে উপস্থিত লোকসকলে। হেৰাই যাব ধৰা এই লোককৃষ্টিবিধৰ চৰ্চা পুনৰ আৰম্ভ কৰাটো নিশ্চয়কৈ এক শুভ লক্ষণ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ যুঁজত আশাকৰ্মীসকল ভাৰতৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মী। যদি এওঁলোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সমাজৰ স্বাস্থ্য ব্যৱস্থাক অটুট ৰখাৰ সংকল্প নললেহেঁতেন, তেন্তে আজি আমাৰ দেশৰ ব্যৱস্থাই তছনছ হ'লহেঁতেন। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ আশা ছুপাৰভাইজাৰ সংগীতা ভয়ে নিজৰ কামৰ উপৰিও সাধাৰণ লোককো সহায় কৰি আহিছে আৰু আমাৰ সঞ্জীৱনী চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। COVID-19 টীকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফে লগ কৰিলে সংগীতা ভয়েক। আমাৰ এক প্ৰতিবেদন। আশা কৰ্মকৰ্তাসকলে নিজৰ কামত ওলাই আহিছে। গুজৰাট সীমান্তৰ দূৰৈত থকা অঞ্চল থানাপাৰা গাঁৱত স্বাস্থ্যকৰ্মীসকলে জংগল আৰু নদী পাৰ কৰি বহুদূৰ খোজকাঢ়ি গৈ ৰোগীৰ কাষ চাপিছে, বিশেষকৈ কৰোনা সংক্ৰমিত লোকসকলৰ বাবে। সংগীতা ভাই এগৰাকী আশাৰ ছুপাৰভাইজাৰ, যাৰ দলটিত আছে 12 গৰাকী আশাকৰ্মী আৰু তৃণমূল পৰ্যায়ৰ পৰা সংগীতাৰ এই দলটিৰ কাম বিশেষভাৱে প্ৰশংসিত হৈছে। এওঁলোকে কৰোনা সংক্ৰমিত ৰোগীৰ স্বাস্থ্যৰ সকলো সা সুবিধাই নহয়, আনকি খাদ্য, ৰেচন পাতি, কণী আৰু শাক পাচলিৰো ব্যৱস্থা কৰি দিছে। आणि आमच्या जवळ कोणी माणसं आम्हाला मदतीला येत नव्हती, तेव्हा आमच्या आशाताई आमच्या मदतीला आल्या आणि आम्हाला खाद्यपदार्थ कसे खायचे हे ते सगळं माहिती देत होते आणि आमच्या सोबत इतरांना बऱ्याच लोकांना त्यांनी अशीच मदत केली। নিজৰ কাম কাটি কৰি মানুহৰ সহায়ৰ বাবে আগবাঢ়িছে এওঁলোক, যাৰ বাবে সংগীতা সঞ্জীৱনী চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। जब कोविड हुआ था उनके पास कोई जाता नहीं था, उनको घर में खाने के लिए रेशन कभी रहता तो मैं अपने पैसे से उनको रेशन खरीद के देती थी, उनको सब्जियाँ वगैरह ऐसे जो चीज़ें वो सब मैं उनके घर पर पहुंचा किया करती थी। उनका दर्द मुझसे नहीं देखा जा रहा था, इसलिए मैंने अपने पैसे से खरीद कर उनको सब पुराया। সংগীতাই কয় যে যেতিয়া জানুৱাৰী 2020ত মহামাৰী কৰোনাৰ আৰম্ভণি হৈছিল, তেতিয়া যথেষ্ট প্ৰত্যাহ্বান আছিল। এই ৰোগটোক লৈ মানুহৰ কোনো ধৰণৰ ধাৰণা নাছিল আৰু সেই স্থানত মোবাইলৰ নেটৱৰ্ক যথেষ্ট বেয়া বাবে বহু সমস্যাত ভুগিবলগীয়া হৈছিল। कोई किसी से बातचीत नहीं कर रहा था, कोई अगर किसी को देखो तो रास्ता बदल के जाने का, ऐसा सब माहौल था। उस टाइम हमारे आशा वर्कर्स और हमने हर एक के घर में जाकर उनका ऑक्सीजन लेवल चेक किया और उनका टेम्परेचर लिया। কিন্তু সংগীতাই মানুহৰ সেৱাত নিজকে ব্ৰতী ৰাখিছিল আৰু সেইবাবেই এওঁ আমাৰ মাজৰ এগৰাকী সঞ্জীৱনী চেম্পিয়ন। বানত বুৰিল মাজুলীৰ CRPFৰ শিবিৰ, বানৰ কবলত গড়মূৰৰ CRPFৰ শিবিৰ, মাজুলীত সোৱণশিৰি বানৰ সংহাৰ, নিৰাপদ স্থানলৈ ৰাওনা জোৱানসকল। শিবিৰটোত আছিল 60 জনৰো অধিক জোৱান। বানত বুৰ গ'ল কৃষি বিভাগৰ কাৰ্যালয়। বানত বুৰিছে মাজুলীৰ CRPFৰ শিবিৰ, বানৰ কবলত গড়মূৰৰ CRPFৰ শিবিৰ। মাজুলীত সোৱণশিৰি বানে সংহাৰী ৰূপ লৈছে, নিৰাপদ স্থানলৈ ৰাওনা হৈছে জোৱানসকল। শিবিৰটোত আছিল 60 জনৰো অধিক জোৱান। বানত বুৰ গৈছে কৃষি বিভাগৰ কাৰ্যালয়। আৰু এই সন্দৰ্ভত আমাক অধিক দেখুৱাব মাজুলীৰ পৰা ভাস্কৰে। সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে প্ৰায় আধা ঘণ্টাৰ ভিতৰত বৰ্তমান গড়মূৰস্থিত যি
CRPF কেম্প, এই CRPF কেম্পত পানী সোমাইছে আৰু জলমগ্ন হৈ পৰিছে সম্পূৰ্ণ CRPF কেম্পটো। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু ইয়াত বস্তুখিনি যিখিনি তেওঁলোকৰ আচবাব সকলো বৰ্তমান স্থানান্তৰিত কৰিবলৈ ওলাইছে এইখন জোৱান। আৰু মই দাদা আপোনাৰ পৰা যদি জানিব বিচাৰোঁ কিমান সময় হৈছে আৰু এতিয়া বৰ্তমান ক'ত যাব? আধা ঘণ্টামান হ'ল, পানীটো বেছিকৈ সোমাই গ'ল ভাঙি পেলাই। এতিয়া আমি গড়মূৰ বৰসত্ৰলৈ যাম। প্ৰতি বছৰে হয় আমাৰ ইয়াত পানীটো, কিন্তু আমাৰ ইয়াত 70জনমান মানুহ প্ৰায় আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে আমাক ভাল এটা জেগাত মাটি চাটি পেলাই মেলি ইয়াত ঠিক ঠাক কৰি দিব লাগে, কিন্তু তেনেকুৱা ধৰণৰ কোনোখিনি কৰা নাই এতিয়ালৈকে। কৰিলে ভাল হয়, প্ৰতি বছৰে আমাৰ এইটো হাৰাশাস্তি পাবলগীয়া হয়। সকলো বস্তু এতিয়া স্থানান্তৰিত কৰিব হয়, সকলোখিনি বস্তু স্থানান্তৰিত কৰিবলগীয়া হৈছে। আমি গড়মূৰ বৰসত্ৰলৈ যাই আছোঁ এতিয়া। হয় হয় হয়, নিশ্চিতভাৱে আচলতে বৰ্তমান সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত বৰ্তমান CRPF যি কেম্প আছিলে, গড়মূৰৰ ওচৰৰ যি CRPF কেম্প আছিলে, এই কেম্পৰ সকলো বস্তু আচবাব স্থানান্তৰিত কৰিবলগীয়া হৈছে। ইয়াৰ লগতে যিসকল লোক বৰ্তমান সকলো উঠি পৰি লাগিছে ইয়াৰ পৰা বস্তু উলিওৱাত আমি দেখুৱাইছোঁ এখন গাড়ীত কেনেদৰে আচলতে সকলো সামগ্ৰী তেওঁলোকে ভৰাই বৰ্তমান ইয়াৰ পৰা লৈ যাবলৈ ওলাইছে। ফ্ৰিজ, চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি AC সকলো ধৰণৰ বস্তু ইয়াত তেওঁলোকে লৈ যাবলৈ ওলাইছে। দাদা বস্তুখিনি ক'ত নিব? এইটো আমাৰ এইটো ৱাটাৰ ৰেস্কিউ এটা আছে আমাৰ OC ছাৰ কোম্পানী কামাণ্ডাৰ, তাৰ কাৰণে মানে তাত যাব মানে বস্তুখিনি ইয়াৰ পৰা সকলো লৈ গৈছে। এইটো ৱাটাৰ ৰেস্কিউ গেষ্ট হাউচত। হয়, নিশ্চিতভাৱে আচলতে গেষ্ট হাউচৰ এই সামগ্ৰী বৰ্তমান লৈ যোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে যিসকল জোৱান তেওঁলোক বৰ্তমান ইয়াৰ পৰা যাবলৈ ওলাইছে আৰু নিজৰ যি বয় বস্তু, এই সকলো বয় বস্তু সামৰি বৰ্তমান স্থানান্তৰিত হৈছে অন্য এক স্থানলৈ। কাৰণ জলমগ্ন হৈ পৰিছে সম্পূৰ্ণ কেম্পটো, আৰু কেম্পটো জলমগ্ন হৈ পৰাৰ ফলশ্ৰুতিত বৰ্তমান তেওঁলোক ইয়াৰ পৰা যাবলৈ ওলাইছে। যি আচবাব আছিলে, যি বয় বস্তু আছিলে, সকলো আচলতে গাড়ীত সামৰি বৰ্তমান এনেদৰে যাবলৈ ওলোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে আমি দেখুৱাইছোঁ সকলো লোকেই বৰ্তমান ইয়াৰ পৰা সাজু হৈ সকলো ধৰণৰ সা সামগ্ৰী লৈ বৰ্তমান যাবলৈ ওলাইছে। पानी कब हुआ? अभी थोड़े देर में कम से कम आपका आधा घंटे के अंदर ये हाल हो गया। ये तो हर साल का है, हर साल इधर का जो DC जो भी SP है वो लोग सोचना चाहिए। CRP कैम्प के हर साल जो ये इसी तरीके से जो CRP बहुत कष्ट करना पड़ता है पानी। एक बाढ़ उधर बनाया हुआ था पानी के बहाव को रोकने के लिए, तो वो टूट गया क्या अभी? वो टूट गया। उसको हम लोग एक्चुअली कल के रात से हम लोग जो बोरी में रेता वगैरह डाल के हम लोग काफ़ी कोशिश किया रुकाने के लिए, लेकिन रोक नहीं पाया। तो अभी थोड़ा देर में आधा घंटा पहले वो टूट गया। वो बांध एक्चुअली ज़्यादातर रेता वगैरह डाला है ना, इसलिए बहुत कमज़ोर है, जिसके कारण मतलब बहुत जल्दी टूट गया। आधा घंटे के अंदर ये हाल हो गया। एक्चुअली ये हर साल जो CRP इसे कष्ट करता है, लेकिन इसको एक्चुअली इधर का जो प्रशासन है, जो भी SP DC वगैरह, वो लोग सोचना चाहिए। जो CRP हर बार इतना मेहनत करता है तो बहुत सामान बहुत नुकसान हो जाता है, जिसके कारण से एक्चुअली वो लोग सोचना चाहिए। ক্ৰমত শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্লাবিত হৈছে ন অঞ্চল। বানত পৰিছে কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল। প্ৰৱৰ্তন কৰা হৈছে টাইম কাৰ্ড। নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা। দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শনিবাৰলৈকে বাঢ়নি পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩০তকৈ অধিক বন শিবিৰ জলমগ্ন কৰিছে। উদ্যানখনৰ কহৰা, বাগৰি, বুঢ়া পাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ কেইবাটাও বন শিবিৰ জলমগ্ন হৈছে। অগৰাতলী বনাঞ্চলৰ ১৫টা বন শিবিৰ, কহৰা বনাঞ্চলৰ ১৬টা, বাগৰি বনাঞ্চলৰ ২০টা, বুঢ়া পাহাৰ বনাঞ্চলৰ ৯টাকৈ বন শিবিৰ জলমগ্ন হৈছে বাঢ়নি পানীত। বানৰ প্ৰকোপত দিশহাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱকুলে কাৰ্বি পাহাৰলৈ গতি কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৰাজপথত ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে টাইম কাৰ্ড। দেওবাৰে পুৱা ৬ বজাৰ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে প্ৰৱৰ্তন কৰিছে এই টাইম কাৰ্ড। ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাঘাট অঞ্চলৰ বৰজুৰিৰ পৰা বুঢ়া পাহাৰ বনাঞ্চলৰ আমগুৰিলৈকে ৪৯ কিলোমিটাৰ পথ ৭৩ মিনিটত অতিক্ৰম কৰিব লাগিব বাহনসমূহে। আৰু এই নিৰ্দেশনা উলংঘা কৰিলে জৰিমনাৰ সন্মুখীন হ'ব বাহনসমূহ। উল্লেখ্য যে শনিবাৰে নিশা কাজিৰঙাৰ হালধিবাৰীত বাহনৰ খুন্দাত মৃত্যু হৈছিল এটা পহুৰ। টাইম কাৰ্ড আজি ৰাতিপুৱা ৬টা বজাৰ পৰা ইয়াত লাগু কৰা হৈছে। এটা বৰজুৰি বোকাখাটত টাইম কাৰ্ড ষ্টাৰ্ট হৈছে আৰু ইপিনে ৰাঙলত ষ্টাৰ্ট কৰা হৈছে। আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পানী কালি পাছবেলাৰ পৰা যথেষ্টখিনি বৃদ্ধি হৈছে।
বৰ্তমান কহৰা বনাঞ্চলৰ ৰেঞ্জৰ আণ্ডাৰত 16টা বন শিবিৰ এতিয়া পানীৰ তলত পানীৰ হেৰি হৈছে জলপৃষ্ঠ। ইফালে বানত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোপাল জাৰণি বন শিবিৰ। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষতে লাগি থকা গহপুৰৰ গোপাল জাৰণি বন শিবিৰটো বিগত 3টা দিন ধৰি বাঢ়নি পানীয়ে বুৰাই পেলাইছে। মাজুলীতো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বন্ধ হৈ আছে মাজুলী নিমাতী সংযোগী ফেৰী সেৱা। ভদিয়াবানৰ কবলত পৰিছে মাজুলীৰ নদী কাষৰীয়া বিস্তীৰ্ণ অঞ্চল। মাজুলীৰ শালমৰা, সোণাৰীবাৰী, ভকত চাপৰি, বামুণগাঁও, কৰতিপাৰ, উখলচুককে ধৰি বহু অঞ্চল বানৰ কবলত পৰিছে। আনহাতে নগাঁও জিলাৰ চামগুৰি লাওখোৱাত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ। শনিবাৰে 3 নং ভোৰবন্ধাত এটা কৃষিবান ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কবলত ছিঙি যোৱাৰ পাছত নিশাটোৰ ভিতৰতেই প্লাবিত হৈছে 4 নং ভগামুখকে ধৰি কেইবাখনো গাঁও। বানৰ কবলত পৰিছে 4 নং ভগামুখৰ কেইবা শতাধিক পৰিয়াল। গৰু ছাগলী মানুহ এতিয়া থাকিবলৈ জেগা নাইকিয়া হৈছে। গোটেই ঘৰ ডুবিছে, গৰু গোহালি ডুবিছে, গৰু ৰাস্তাত বান্ধিবলগীয়া হৈছে আৰু মানুহ এতিয়া কিছুমানে ৰাস্তাত মানে থাকিবলগীয়া হৈছে টিউবৱেল চিউবৱেল তৰি। চাবুৱাতো বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। বানৰ কবলত পৰিছে কেইবাখনো ৰাজহ গাঁও। দেওবাৰে চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিধায়ক পুনাখন বৰুৱাই। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা দধিয়া গাঁওখন বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইফালে ভদিয়াবানৰ কবলত পৰিছে লখিমপুৰ জিলাৰ বহু অঞ্চল। সোৱণশিৰিৰ পানীয়ে বুৰাইছে আজাদ, কৰচন, গড়েহগা, সোণাৰী আদি গাঁও। ফেনে ফুটুকাৰে উফন্দি উঠিছে সোৱণশিৰি আৰু ইয়াৰ উপনৈসমূহ। বানত পৰিছে নিতৌ ন অঞ্চল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হ'ল চিটি 18 খবৰৰ। নমস্কাৰ।